যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই শ্বিলঙত আত্মগোপন কৰাৰ সন্দেহ। কেইবাদিন পূৰ্বেই ছিংগাপুৰৰ পৰা উভতি আহিছে সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা পলাতক সিদ্ধাৰ্থ শৰ্মা। গৰিমা শইকীয়া গাৰ্গৰ সৈতেও নাই কোনো যোগাযোগ। শ্যাম কানু মহন্তও বুধবাৰে অসমলৈ উভতি অহাৰ সন্দেহ। শ্যাম কানু মহন্তকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। শেখৰ গোস্বামীকো SITয়ে কৰিব জেৰা। ইতিমধ্যে SITয়ে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে তদন্ত। আজিৰ পৰৱৰ্তী খবৰ। দুৰ্গা পূজা সমিতিক ৰাজ্য চৰকাৰৰ সাহায্য ঘোষণা। 10,000কৈ প্ৰদান কৰা হ'ব প্ৰতিখন পূজা কমিটিক। 7,817খন পূজা কমিটিক প্ৰদান কৰা হ'ব এই ধন। 26 আৰু 27 ছেপ্টেম্বৰত বিতৰণ কৰা হ'ব এই ধনৰাশি।